আমি আহিছিলোঁ আহি কেনে টংলা বজাৰৰ ধুনীয়া মাছ মজিয়াত এখন দোকান আছে আমাৰ বন্ধুতাৰ তো এওঁ দোকানত আহিলেও আমাক মাতি আনি পানী চানী খোৱালে বা তামোল চামোল এনেকুৱা খোৱালে তো এওঁলোকেও দেখি আছে পৰিস্থিতি কেনেকুৱা হৈ আছে চেণ্ডেলৰ গলি সোমাইছোঁ দেন ইয়াতে আমাক আমি বহুত বস্তু দিছে এইবিলাক ৰেচনৰ কিবা কিবি মুড়ি দিছে গাইছে এইবিলাক ভাত কেৰেলা দিছে চেণ্ডেল দিছে যোনে দি পাই তাকে দিছে আমি এতিয়া মানে সাহায্যৰ কাৰণে ঘূৰোঁতে মানে আমাৰ টংলা বজাৰ মাজতে খুৰাজনে এখন দোকান দি আছে তো কিবা এটা খাবলৈ মাতি আনিলে ৱেলকাম বেক টু মাই ইউটিউব চেনেল দেন আজি বহুত দিনৰ মূৰত ভিডিঅ' এটা লৈ আহিছোঁ ভিডিঅ'টো বনোৱাৰ মেইন কাৰণ হৈছে আপোনালোকে জানে হয়তো উজনি অসমত বানপানীৰ কি সমস্যা হৈ আছে দেন তাৰে কাৰণে আমি আজি টংলাত আহিছোঁ মানে বানপীড়িত লোকৰ কাৰণে কিবা এটা দিবৰ কাৰণে অলপমান সাহায্য গোটাব দেন এইখন হৈছে আপোনাৰ টংলা বজাৰ আৰু আগত আছে টাউন তো ফাৰ্ষ্ট ইয়াত কালেকশ্যন কৰিম কালিও কৰিছিলোঁ বাৰু ক'ৰবাত বাকী আজি ইয়াত কালেকশ্যন কৰিম কালেকশ্যন কৰি যিখিনি হয় আপোনালোকক দেখাম তো দেন বলক এতিয়া এইখিনি কৰোঁ আৰু আমাৰ এইফালে টিম আছে বাৰু গাড়ী লৈ আহিছোঁ এখন ধুনীয়াকৈ ভেন এখন তো বলক গাইজ আমি এতিয়া আমাৰ মানে দুটা টিম কৰি পঠাইছোঁ সেইটো একফালে এটা আগত আছে এইফালে আপোনাৰ ইফালে ছাইডত দিছোঁ আৰু এইটো আমি ইফালে এইটো ছাইড কৰি আছোঁ মানে বজাৰখন বহুত ডাঙৰ যিহেতু এইকাৰণে তাতে এনেকুৱা বক্স বনাইছোঁ ইয়াতে লেখাই আছে উজনি অসমৰ বানপীড়িত লোকৰ বাবে সাহায্য বিচাৰি কিবা কওক হা সেইটোৱেতো কৰি আছোঁ আমি যিখিনি পাৰি কৰি আছোঁ আৰু আপোনালোকে জানেতো এয়া উজনি অসমত মানে আমাৰ ভাই ভনীসকলৰ কিমান সমস্যা হৈ আছে তাৰ কাৰণে আমি কেইজনমান ল'ৰা চিপাঝৰৰ পৰা ওলাই আহিছোঁ আমি বেছিকৈ নোৱাৰিলেও অলপমান হ'লেও সহায়ৰ হাত আগবঢ়াব খুজিছোঁ সেইটো কাৰণে বিকাশ ভাই মই মানস দা এনেকৈ ওলাই আহিছোঁ আমি সেইখিনি সহায় কৰিলে উত্তৰখিনি এতিয়া আমি গোটেই বজাৰখন কালেকশ্যন কৰিম তাতে আমি টাউনৰ ফালে যাম সেইকাৰণে এইখিনি কৰি তো যিখিনি হয় গোটেইখিনি কৰি আছোঁ আপোনাৰ কৰি এনেকুৱাকৈ একপাক খোজছোঁ গাইছে এনেকৈ বজাৰেদি আহি আপোনাৰ টংলা এইটো থানাৰ আগেদি সেইকাৰণে এনেকৈ একপাক খোলোঁ তেনেতে এইফালে দোকানত লৈ আছোঁ তো এৰে পিছত আকৌ এনেকৈ যাম যাই কেনে গোটেইকেইটা সোমাই কেনে গোটেইখিনি ক্লিয়াৰ কৰি লৈ যাম আৰু তো এইবাৰ আমি আহিছোঁ টংলা মাংসৰ বজাৰত তো এইফালে চাওক সেয়া এইটো আমি উজনি অসমত যিখিনি মানে পৰিস্থিতি বেয়া হৈ আছে সেইখিনি এতিয়া আমি মাংস বজাৰৰ পৰা ওলাইছোঁ দেন এতিয়া ইফালে যাম তো ইফালে কৰিম অলপ কালেকশ্যন একে নে একে দোকান নেকি ঠিক আছে আহিছিলে আমি মঙলৰ পৰা আহিছোঁ এইখিনি গোটেইখিনি এনেকুৱা গৰম দিছে গাইজ ফালি দিছে আৰু তেতিয়াৰ পৰা আহিবাৰ পৰা পানী আমি মানে পানী বটল লৈ আহিছিলোঁ 5টামান যেন গাড়ীতে থাকিল এইকেইটা আনাও নাই এতিয়া এনেকুৱাকৈ কালেকশ্যন কৰি আছোঁ কৰি কেনে যাম আৰু ভাল লাগছে মানে বহুতে নিজে মাটি দিছে এনেকুৱা বজাৰ কৰিব আহিছে কিছুমানে মাটি কেনে দিছে বোলে বানপীড়িত ৰাইজৰ কাৰণে এনেকুৱা তো সেই বস্তুটো বেছি ভাল লাগছে তো গাইজ এতিয়া আমি ফাইনেলি গলিৰ পৰা ওলাইছোঁ গলি মানে আই থিংক গলিৰ পৰা ওলোৱা নাই গলি এইটো গলি হয় তো এইটো ৰাস্তা তো বৰ্তমান আমি ইয়াতে উঠাম এইখিনি জেগাত
বস্তুখিনি অলপ আৰু কভাৰ কৰিম এইখিনি জেগা। ঠিক আছে ঠিক আছে ঠিকছে দিবা খালি দিছি আমি আহিছিলোঁ আহি কেনে টংলা বজাৰৰ ধুনীয়া মাছমজিয়াত এখন দোকান আছে আমাৰ বড়োতাৰ। তো এওঁ দোকানত আহিলেও আমাক মাতি আনি পানী চানী খোৱালে বা তামোল চামোল এনেকুৱা খোৱালে। তো এওঁলোকেও দেখি আছে পৰিস্থিতি কেনেকুৱা হৈ আছে। তো আপুনি কিবা অকণমান কৈ দিয়ক। আমিতো তাত যাব নোৱাৰোঁ, ইয়াতে কিবা এটা দিলে আপোনালোকে নিদিব পাৰিব, সেইকাৰণে ইয়াতে কিবা এটা হেৰি কৰিছোঁ। বেয়াটো লাগিছে বাৰু, এইটো প্ৰকৃতিৰ দুৰ্যোগ আৰু কি কৰিবা। যোনে যি মানৱতা সহায় কৰিব লাগে। হয়, যোনে যেনেকৈ পাৰে সহায় কৰি আছে, এওঁলোকেও কিবা এটা কৰি আছে। তো এওঁলোকেও অলপমান পাৰিছে, সহায় কৰিছে। তো সেনেকুৱা পুৰা ধন্যবাদ। এতিয়া আমাৰ আধা মানে গোটেই মানে সাহাৰ্য তোলা হৈছেই বাৰু। বাকী ইফালে দুটা গ্ৰুপ আমি লগ লাগিছোঁ এতিয়া। এইটো এটা দুটা বক্স লৈ গৈছে, ইয়াৰ পিছত এই বহুত কাপোৰ চাপোৰ দিছোঁ মই দেখাই আছোঁ। এয়া গাইছ কাপোৰ। ये भाई साहब लोग जो है इसी में मजाक कर रहा है। देखिए ए भाई কি আনছা কও কাপোৰ কও চিনো কও কি আনছা নকয় কি মানে হেৰি মানে গৰমত ধৰি মুখেদি মানে মাত নোলোৱা হৈ গৈছে। বহুতে কাপোৰ চাপোৰগিলা দি আছে। আৰু ইয়াতে লগাই দিব এতিয়া। আমি এতিয়া য'তে গেলোঁ মানে এইটো লৈ যাওঁ না। তো কয় কি বহুতে দিছোঁ, আগতে যোৱা বজাৰত দিছোঁ বা কিবাত দিছোঁ। যেন সেইটো কথা হয় দিছে, কিন্তু মানে তাতে যিমানখিনি মানুহ আছে আপুনি এখন গাড়ীটো লৈ গ'লেতো নহয় ন। তো যিমানখিনি পাৰে বস্তু নিব লাগে। এতিয়া ধৰ ওলাই অহা মানুহ নাই গৰমত। তো এনেকৈ আমি কিবা কৰি টিম এটা বনাই কেনে এতিয়া এটা ছাইড সিফালে পঠাই দিছোঁ, এটা ছাইড আমি ইফালে আহিছোঁ। তেনেখিনি কৰি কেনে যাম। আৰু বহুতে চেণ্ডেল কাপোৰ কিবা কানি বহুত দিছে, গোটেইখিনি দেখাই আছোঁ। নমস্কাৰ। আৰু আমি এতিয়া মানে সাহায্যৰ কাৰণে ফুৰোঁতে মানে আমাৰ টংলা বজাৰ মাজতে খুৰাজনে এখন দোকান দি আছে। তো কিবা এটা খাবলৈ মাতি আনিলে। তো কিবা এটা কৈ আমি খুৰাৰ পৰা আমি সাহায্য লোৱা নাই, কিন্তু আমাৰ এই 10-12 জন খুৰাই আজি এয়া আমাৰ শিৱসাগৰ আৰু এইপিনে যোৰহাট গোটেই বানপানী হৈ গ'ল না। তাতে আমাৰো বাইদেউ আছে ককুলীয়া পানীত, কিন্তু আমাৰ বাইদেউৰ ওচৰত 5 ঘৰ মাত্ৰ বাচিছে। আচ্ছা আচ্ছা। তাৰ পৰা এইফালে চেলেঙাত এইখিনি গোটেই পানী ভৰি গ'ল। সেইটো কাৰণে আপোনালোকে যিখিনি 2-1 পইচা সাহায্যৰ কাৰণে বহুত ধন্যবাদ। তাতে দুখীয়া বা বহুত দৰিদ্ৰ কিমান লোক হৈ গ'ল, এতিয়া কোনো বস্তুৱে বাচিব পৰা নাই। সেইটো কাৰণে আপোনালোকে 2-1 পইচা দিয়াৰ কাৰণে আমাৰ বজাৰখনত পূৰা আমাৰ 80% মান কমপ্লিট হৈছে হয়নে? 80% মান কমপ্লিট হৈছে গোটেই বজাৰখনত। আৰু 20% মান বাকী আছে। ইয়াৰ পৰা ওলাই কেনে আমি টাউনৰ ফালে যাম চাগে। আৰু ভৰি চৰি গাইছ পিছাই গৈছে আৰু ভৰিৰ অৱস্থা হৰি। বাকী চবতে উঠাই আছোঁ, যোনে যি পাইছে তাকে দিছে। খোৱা বস্তু কিছুমানে দিছে, কাপোৰ দিছে, চেণ্ডেল দিছে, কিবা কিবি। তো বহুত বস্তু লগা হৈ আছে না। তো যি পাৰি আমি উঠাই আছোঁ। গাইছ আমি এতিয়া ইয়াত টংলা বজাৰৰ পৰা ওলাইছোঁ। এতিয়া আমি যাম ৰ'দত। ধুনীয়াকৈ ইয়াতে ৰ'দ কালেকশ্যন কৰিম। আই থিংক ৰ'দ বা দোকানত এইবিলাকত যাম। এইফালেও বজাৰ আছে আৰু সৰু সুৰাকৈ। তো এইখিনি এয়া কাপোৰ চাপোৰ আৰু বহুত মানুহে কাপোৰ দিছে দেই। বহুত মানুহে কাপোৰ দিছে গাইছ। তো এয়া দেখিছেনে কিমান কাপোৰ। ৰোজ দিছে, কাপোৰ দিছে, তাৰপৰা আপোনাৰ ভাতকেৰেলা পৰ্যন্ত দিছে। অমিতা ভাতকেৰেলা। তো এতিয়া আমি যাই আছোঁ গাড়ীলৈকে। আমাৰ গাড়ীত এইখিনি উঠাই দিম ধুনীয়াকৈ। তো গাইছ আমি বৰ্তমান হেৰিত দিয়া যাব না। তো সেইখন আমি গাড়ী লৈ আহিছোঁ। কিমান বস্তু উঠিছে মই দেখাই আছোঁ।
চা অলপমান বিচাৰিচোন গাইছ এইবিলাক কাপোৰ এইবিলাক কাপোৰ এই বস্তাত আছে এয়া প্লাষ্টিকত আছে তো বহুত উঠছি কিবা কিবি তো এইখিনি ফাইনেলি আমাৰ এয়া হেৰি বান সাহাৰ্য তোলা হৈ গ'ল আজিৰ কাৰণে দেই গাইছ টংলাত এইখিনি ইমানখিনি কাপোৰ উঠছি তো এইটো এটা ডাঙৰ বস্তা গোটেইখিনি এটা সোমাই দিছোঁ আৰু এইটো এটা ডাঙৰ বস্তা তো দুটাত সোমাইছোঁ তো বাদ বাকী এতিয়া কিবা খোৱা বস্তু চস্তু দিছে গাইছ আৰু কিবা কিবি আছেই তাৰপিছত এইখিনিতে আমি ধুনীয়াকৈ ইয়াতে মানে টংলা বাছ ষ্টেণ্ডত তো ইয়াৰ কমিটিৰ হাতত দি থৈ যাম কালি মানে আমাৰ এইখন গাড়ী নিবা শাস্তি হ'ব না তো এইখনত গোটেইকেইটা যাব নোৱাৰা যাব দেন এইখিনি মানে কালি বাছত পঠাই দিব সেইখিনি আমি মঙলবাৰে ৰিচিভ কৰি ল'লিয়ে হ'ল তো গাইছ বাকী আজি ভিডিঅ'টো এইখিনিতে আছোঁ যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব আৰু অলপমান শ্বেয়াৰ কৰি দিব গাইছ বাকী নেক্সট এটা ভিডিঅ'ত লগ পাই আছোঁ বাই বাই